নমস্কাৰ মই ভাস্কৰ জিতিবৰাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছো। বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ 121টা সমষ্টিত অভিলেখ সংখ্যক হাৰত ভোটদান হ'ল। বিহাৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ লগে লগে এনডিএ আৰু মহাগঠবন্ধনৰ মাজত বেলেগ বেলেগ সমীকৰণ হৈছে, বেলেগ বেলেগ অংক কৰিছে। দুইটা শিবিৰে দাবী কৰিছে যে বৃহৎ সংখ্যক ভোটদানৰ হাৰ তেওঁলোকৰ সপক্ষে আহিছে। সেয়া পিছৰ কথা, কিন্তু বিহাৰ নিৰ্বাচনৰ এইবাৰ বিশ্লেষণ কৰোঁতে ভৱিষ্যতবাণী কৰোঁতে পূৰ্বতকৈ জটিল দিশৰ সন্মুখীন হৈছে নিৰ্বাচন বিশ্লেষকসকল, নিৰ্বাচন পণ্ডিতসকল। এইবাৰ বিহাৰ নিৰ্বাচনত সকলো জাত পাত শ্ৰেণী বৰ্গ নিৰ্বিশেষে দেখিবলৈ পোৱা গৈছে যে নীৰৱ ভোটাৰৰ সংখ্যা পূৰ্বৰ সকলো সমীক্ষাতকৈ এইবাৰৰ অধিক দেখিবলৈ পোৱা গৈছে, যি কাৰণত বিহাৰ বিধানসভা নিৰ্বাচনৰ ভৱিষ্যতবাণী জটিলতকৈও জটিল হৈ পৰিবলৈ গৈছে। বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হৈ গ'ল, দ্বিতীয় পৰ্যায়ৰ 122টা সমষ্টিত নিৰ্বাচন আছে, কিন্তু প্ৰতিটো গোটৰে নীৰৱ ভোটাৰৰে কি ভূমিকা পালন কৰিব তাক লৈ যেনেদৰে নিৰ্বাচন বিশ্লেষকসকল বিমূৰত পৰিছে, সেই একেদৰে এনডিএ আৰু মহাগঠবন্ধনো বিপাঙত পৰিছে। কাৰণ এনডিএ আৰু মহাগঠবন্ধন দুইটা শিবিৰে স্পষ্টকৈ ধাৰণা কৰিব পৰা নাই নিজৰ নিজৰ পৰম্পৰাগত ভোট বেংকতো তেওঁলোকৰ খহনীয়াৰ সৃষ্টি হৈছেনে বা নোহোৱাকৈ থাকিব। উদাহৰণস্বৰূপে এটা কথা উল্লেখ কৰিব পৰা যায় যে বিহাৰৰ নিৰ্বাচনত যাদৱ ভোট অতি গুৰুত্বপূৰ্ণ। যাদৱ ভোট পৰম্পৰাগতভাৱে ৰাষ্ট্ৰীয় জনতা দলৰ লগত আছে আৰু এইবাৰ নিৰ্বাচনতো ৰাষ্ট্ৰীয় জনতা দলে যাদৱ ভোট যাতে হৰণ ভগন নহয় তাৰ প্ৰতি অতি সজাগ হৈ আছে। কিন্তু যাদৱ ভোটাৰৰ মাজতো দেখা গৈছে যে নীৰৱ ভোটাৰৰ সংখ্যা যথেষ্ট আছে। যাদৱ ভোটাৰৰ মাজত বিভিন্ন সমীক্ষা চলাওঁতে পূৰ্বতে যিদৰে তেওঁলোকে মুকলিকে মত প্ৰকাশ কৰিছিলে, এইবাৰ মত প্ৰকাশ কৰা নাই। প্ৰায়বিলাক অপিনিয়ন পোলতে যাদৱ ভোটাৰে মতামত দিয়াৰ পৰা আঁতৰত আছে। যাদৱ ভোটাৰৰ মতামত দিয়াৰ পৰা আঁতৰত থকা আৰু যাদৱ ভোটাৰে আৰজেডি বা কংগ্ৰেছৰ নিৰ্বাচনী সভাত মুকলিকে বহু অঞ্চলত ওলাই নহাৰ লগে লগে মহাগঠবন্ধনৰ হিচাপ নিকাচত অসুবিধাৰ সৃষ্টি হৈছে। কাৰণ পৰম্পৰাগতভাৱে লালু প্ৰসাদ যাদৱৰ দিনৰ পৰা এতিয়ালৈকে যি যাদৱ ভোট বেংক যিবোৰ সমষ্টিত আছিলে, তাতে বহু সমষ্টিত ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাই হওক বা তেজস্বী যাদৱৰ নিৰ্বাচনী সভাতে হওক তেওঁলোক আশা কৰাতকৈ কম জনসমাগম হৈছে। অৰ্থাৎ যাদৱ ভোটাৰৰ মাজতো নতুন চিন্তা চৰ্চা হৈছে নেকি? যদি যাদৱ ভোটাৰৰ মাজত নতুন চিন্তা চৰ্চা হৈছে, তেতিয়াহ'লে ৰাষ্ট্ৰীয় জনতা দলৰ পৰা আঁতৰি একাংশ ভোট এনডিএলৈ আহিব পাৰে বা প্ৰশান্ত কিশোৰৰ দললৈ যাব পাৰে। কিন্তু এনডিএলৈ অহাৰ সম্ভাৱনা আছে বুলি এনডিএৰ নেতৃবৰ্গই দাবী কৰিছে। সেয়া কিমান সঁচা নিৰ্বাচনৰ ফলাফলত প্ৰমাণ হ'ব, কিন্তু যাদৱ ভোটাৰে তেজস্বী যাদৱক উদ্বিগ্ন কৰি তুলিছে, সেয়া নুই কৰিব নোৱাৰি। কেৱল যাদৱ ভোটৰ ক্ষেত্ৰতে এই পৰিস্থিতি দেখিবলৈ পোৱা নাযায়। এই একে অৱস্থা দেখিবলৈ পোৱা যায় যে জনতা দল সংযুক্তৰ যি পৰম্পৰাগত ভোট বেংক, অৰ্থাৎ দলিত আৰু মহাদলিতৰ মাজত নীতিশ কুমাৰৰ প্ৰভাৱ যথেষ্ট। যোৱা 3টা বিধানসভা নিৰ্বাচনত জনতা দল সংযুক্ত আৰু যোৱা নিৰ্বাচনত তেওঁলোকৰ মিত্ৰ দল বিজেপিয়ে দলিত আৰু মহাদলিতৰ ব্যাপক সমৰ্থন লাভ কৰিছিলে। কিন্তু এইবাৰ দলিত আৰু মহাদলিতৰ সমৰ্থনৰ বিভাজন ঘটিয়াব বুলি প্ৰায় স্পষ্ট ধাৰণা কৰিবলগীয়া হৈছে। সেই যাদৱ ভোটৰ মাজত যি পৰিস্থিতি একে দেখা গৈছে মহাদলিতৰ মাজত নীতিশ কুমাৰ নিঃসন্দেহে সৰ্বাধিক জনপ্ৰিয়। কাৰণ মহাদলিত সেই পৰিভাষাটোৱে নীতিশ কুমাৰে উলিওৱাৰ মহাদলিত সকলক সামাজিক উত্তৰণৰ বাবে নীতিশ কুমাৰ চৰকাৰে বহু কাম কৰিছে আৰু দলিত আৰু মহাদলিতৰ পাৰ্থক্য নাইকিয়া কৰিছে। নীতিশ কুমাৰ চৰকাৰে বিশেষকৈ সকলো দলিত সম্প্ৰদায়ৰ সমান সুবিধাভোগী কৰি তুলিছে। তৎসত্ত্বেও মহাদলিতৰ মাজত এটা দ্বিধাবোধ আহিছে। যদি মহাদলিতৰ মাজত এই দ্বিধাবোধটো ইভিএমত লৈ ৰূপান্তৰিত হয়, তেতিয়াহ'লে নিশ্চিতকৈ জনতা দল সংযুক্তক ব্যাপক ক্ষতি কৰিব। মহাদলিতৰ মাজত নীৰৱ ভোটাৰ যাদৱ ভোটাৰতকৈ তুলনামূলকভাৱে কম দেখিবলৈ পোৱা গৈছে। তৎসত্ত্বেও নীৰৱ ভোটাৰে মহাদলিতৰ ভোটৰ হৰণ ভগন কৰিলে এনডিএত ব্যাপক প্ৰভাৱ পৰিব পাৰে। মহাদলিতৰ মাজৰ সেই পৰিস্থিতিৰ বিপৰীতে দলিতৰ মাজত জনতা দল সংযুক্তৰ ভেটি এতিয়াও অক্ষুণ্ণ আছে বুলি তেওঁলোকে দাবী কৰিছে। আৰু চিৰাগ পাছোৱানৰ লোক জনশক্তি পাৰ্টি এইবাৰ এনডিএত থকাৰ লগে লগে ই এক নতুন গতি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। কিন্তু দলিত আৰু মহাদলিতৰ নিৰ্বাচনী
ভাৱধাৰাত দেখিবলৈ পোৱা গৈছে যে এইবাৰ দলিত মহাদলিতৰ সমীকৰণ নিশ্চিতকৈ থাকিব। জাতপাতৰ সমীকৰণৰ ঊৰ্ধত বিহাৰৰ চিন্তা কৰিব নোৱাৰি। তৎসত্ত্বেও কিন্তু দলিত বা মহাদলিতৰ ভোটৰ আন কেতবোৰ কাৰক দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে দলিত আৰু মহাদলিতৰ শিক্ষিত যুৱকসকলক লাগে কৰ্মসংস্থাপন লাগে, মহিলাসকলক লাগে তেওঁলোকৰ মহিলা সবলীকৰণ। এই যুৱকসকলৰ মাজত দেখা গৈছে যে দলিত মহাদলিতৰ সমীকৰণৰ ঊৰ্ধত গৈ তেওঁলোকে কৰ্মসংস্থান, জীৱিকাৰ নিৰাপত্তা আদি প্ৰসংগবোৰত গুৰুত্ব দিছে। ইয়াৰ লগে লগে NDAৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কাৰণ যোৱা 20টা বছৰত নীতিশ কুমাৰৰ শাসনত কৰ্মসংস্থাপনৰ ক্ষেত্ৰখন সংকুচিত হৈ পৰিছে, যাক লৈ তেজস্বী যাদৱে ব্যাপক নিৰ্বাচনী অভিযান চলাইছে। সেই দিশৰ পৰা দলিত আৰু মহাদলিতৰ যুৱ ভোটাৰ যিসকল নীৰৱ হৈ আছে তেওঁলোকৰ ভোট যদি জনতা দল সংযুক্ত আৰু মিত্ৰ দল বিজেপিৰ পৰা আঁতৰি আহে তেতিয়াহ'লেও কিন্তু NDAৰ ক্ষতি হ'ব দলিত মহাদলিতৰ ক্ষেত্ৰত মহিলা সকলৰ ক্ষেত্ৰতো একে দেখিবলৈ পোৱা গৈছে। দলিত আৰু মহাদলিতৰ মহিলা, দলিত মহাদলিতৰ মহিলাৰ কথা কোৱাৰ আগতে আমি প্ৰথম পৰ্যায় নিৰ্বাচন শেষ হৈ গ'ল, দ্বিতীয় পৰ্যায় নিৰ্বাচন ওচৰ চাপিলে। এতিয়ালৈকে গোটেই ধাৰণাটো দেখিবলৈ পোৱা গৈছে যে মহিলা ভোটাৰৰ মাজত নীতিশ কুমাৰৰ যি ভাৱমূৰ্তি সম্পূৰ্ণ একেই আছে। নীতিশ কুমাৰৰ মহিলা ভোটাৰৰ মাজত শক্তিশালী গণভিত্তি আজিৰ দিনতো নুই কৰিব পৰা নাযায়। নীতিশ কুমাৰে যি চমৎকাৰ প্ৰজন্মগত এক আঁচনি গ্ৰহণ কৰিছিল, উদাহৰণস্বৰূপে উল্লেখ কৰিব পাৰি 2007 চনত তেওঁ যেতিয়া প্ৰতিগৰাকী স্কুলীয়া ছাত্ৰ ছাত্ৰীক চাইকেল এখনকৈ দিছিলে, সেইসকল এতিয়া মাতৃ হ'ল, সেইসকল প্ৰাপ্তবয়স্ক ভোটাৰ হ'ল আৰু তেওঁলোকে ভোটদান কৰিব। অৰ্থাৎ নীতিশ কুমাৰে 3টা প্ৰজন্মৰ মহিলা ভোটাৰৰ মাজত পৰা সমৰ্থন আদায় কৰাৰ সম্ভাৱনা আছে। তৎসত্ত্বেও মহিলা ভোটাৰৰ মাজতো নীৰৱ ভোটাৰ তুলনামূলকভাৱে কম হ'লেও বৃদ্ধি পোৱাৰ ধাৰণা কৰা হৈছে। অৱশ্যে যাদৱ আৰু দলিত মহাদলিতৰ যুৱ ভোটাৰতকৈ মহিলা ভোটাৰৰ মাজত নীৰৱ ভোটাৰৰ সংখ্যা কম হ'ব বুলি নিৰ্বাচন বিশ্লেষকসকলে ধাৰণা কৰিছে। তৎসত্ত্বেও মহিলাৰ নীৰৱ ভোটাৰ হোৱা মানে নীৰৱ ভোটাৰখিনি স্বাভাৱিকতে NDAৰ পৰা মহাগঠবন্ধনলৈ ধাবিত হ'ব বুলি স্পষ্ট ধাৰণা কৰা হৈছে। অৰ্থাৎ দলিত মহাদলিতৰ ক্ষেত্ৰত এই নীৰৱ ভোটাৰৰ হিচাপ নিকাচ একেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। নীৰৱ ভোটাৰৰ হিচাপ নিকাচ কেৱল OBC, দলিত মহাদলিত মহিলা ভোটাৰৰ ক্ষেত্ৰতেই নহয়, যুৱ ভোটাৰৰ ক্ষেত্ৰত আমি দলিত মহাদলিতৰ কথা ক'লোঁ। সেই যুৱ ভোটাৰৰ ক্ষেত্ৰত এইবাৰ বিহাৰৰ নিৰ্বাচনত আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু হৈছে যুৱ ভোটাৰৰ কৰ্মসংস্থাপনৰ প্ৰসংগ। ব্যাপক সংখ্যক যুৱ ভোটাৰে বিভিন্ন সমীক্ষাত কৈছে যে তেওঁলোকক কৰ্মসংস্থাপন লাগে, ঘৰ এৰি নিজৰ ৰাজ্য এৰি আনত গৈ তেওঁলোকে কাম কৰিবলৈ নিবিচাৰে। সেই ক্ষেত্ৰত ইয়াৰ নেতিবাচক প্ৰভাৱ NDAলৈ যোৱাৰ সম্ভাৱনা আছে। তৎসত্ত্বেও কিন্তু জনতা দল সংযুক্ত আৰু বিজেপিয়ে যুৱ ভোটাৰৰ ব্যাপক সংখ্যকক আকৰ্ষণ কৰাৰ বিভিন্ন প্ৰতিশ্ৰুতি দিছে। ইয়াৰ জৰিয়তে যুৱ ভোটাৰ NDAৰ লগত থাকিব বুলি তেওঁলোকে ধাৰণা কৰি আছে। আৰু যুৱ ভোটাৰৰ মাজত পূৰ্বৰ লালু প্ৰসাদ যাদৱৰ চৰকাৰৰ কাম কাজৰ কথাত আকৌ ইতিহাসৰ পৰা টানি আনিবলৈ বিচাৰিছে। কেৱল এইকেইটা বৰ্গৰ মাজতে নীৰৱ ভোটাৰ নাই। নীৰৱ ভোটাৰ এইবাৰ আছে বিজেপিৰ পৰম্পৰাগত ভেটি থকা উচ্চ বৰ্ণৰ মাজত। উচ্চ বৰ্ণৰ ভোটাৰে পৰম্পৰাগতভাৱে বিজেপিক সমৰ্থন কৰি আহিছে, কিন্তু এইবাৰ তেওঁলোকৰ মাজত নীৰৱ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। কাৰণ বিশেষকৈ কোনো এখন শিবিৰৰ প্ৰতি মুকলিকৈ মত প্ৰকাশ নকৰা। তেতিয়াহ'লে কি হ'ব? উচ্চ বৰ্ণৰ মাজত এটা কথা সৰব চৰ্চা হৈছে যে NDA চৰকাৰৰ দিনত কৰ্মসংস্থাপনহীনতা, NDA চৰকাৰৰ দিনত নতুন ঔদ্যোগিকীকৰণ হোৱা নাই, NDA চৰকাৰৰ দিনত ভবাৰ দৰে বিহাৰত বিনিয়োগ হোৱা নাই। এই সকলো প্ৰসংগই উচ্চ বৰ্ণৰ বিজেপিৰ ভোট বেংকতো খহনীয়াৰ সৃষ্টি কৰিব পাৰে, যি ভোট কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা আছে। কাৰণ আৰু তাৰ লগতে যিসকল উচ্চ বৰ্ণৰ ভোটাৰ যুৱক যুৱতীৰ মাজত আধুনিক গণতন্ত্ৰ উদাৰনৈতিক চিন্তাধাৰাৰ প্ৰভাৱ আছে, তেওঁলোকে NDAতকৈ মহাগঠবন্ধনক পচন্দ কৰিব পাৰে। অৰ্থাৎ এই আটাইকেইটা বৰ্গতে দেখা গৈছে যে বিবোধিত পৰিছে মহাগঠবন্ধন, বিবোধিত পৰিছে NDA। কাৰণ নিজৰ নিজৰ পৰম্পৰাগত দুৰ্গত তেওঁলোকে অস্পষ্টতা দেখিবলৈ পাই গৈছে। এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ
পৰিস্থিতি এনেকুৱাই যে দুইটা শিবিৰে অস্পষ্টতাৰ মাজত গৈছে যদিও NDA যথেষ্ট আত্মবিশ্বাসী পুনৰবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিব মহাগঠবন্ধন আত্মবিশ্বাসী হৈ আছে তেওঁলোকে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব কিন্তু দুইটা শিবিৰকে নীতিশ কুমাৰ আৰু তেজস্বী যাদৱ দুইজনকে চিন্তাত পেলাইছে তেওঁলোকৰ পৰম্পৰাগত দুৰ্গ সদৃশ ভোটাৰৰ মাজত আহি পৰা অস্পষ্টতা এই নীৰৱতাক ফলাফল কি হ'ব তাৰ কাৰণে অপেক্ষা কৰিব লাগিব নিৰ্বাচনৰ ফলাফলৰ দিনটোলৈ ধন্যবাদ